বিশ্ব বৰণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতৰ জৰিয়তে নগাঁও অভিলেখ গঢ়িবলৈ আগবাঢ়িছে আৰু ইয়াত নগাঁও নুৰুল আমিন যে ষ্টেডিয়াম আছে ষ্টেডিয়ামৰ খেলপথাৰৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ 16,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে গাইছে সুধা কণ্ঠৰ মানুহে মানুহৰ বাবে আৰু ৰেকৰ্ড গঢ়িবৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে ইণ্ডিয়াৰ ৰেকৰ্ডৰ কাৰণে আহি উপস্থিত হৈছে সেই পশ্চিমবংগৰ দলটো আমি পোনে পোনে সেই গীতৰ মাজলৈ গৈছোঁ আৰু ধন্যবাদ নগাঁও নুৰুল আমিন ষ্টেডিয়ামৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ কি দৃশ্যাৱলী আৰু য'ত 16,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে গাইছে একেলগে মানুহে মানুহৰ বাবে পৰিৱেশন কৰিছে আৰু আমি দেখুৱাইছোঁ য'ত উপস্থিত আছে জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কাৰণে আৰু দেখিবলৈ পোৱা গৈছে য'ত উপস্থিত আছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা নগাঁও যি বিশ্ববিদ্যালয় উপাচাৰ্য তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকীও বিশিষ্ট লোকৰ উপস্থিতিত প্ৰায় 16,000 ছাত্ৰ ছাত্ৰীয়ে সহস্ৰৰে গালে মানুহে মানুহৰ বাবে আৰু আমি সেই পৰিৱেশ আপোনাক দেখুৱাইছোঁ নগাঁও যি নুৰুল আমিন ষ্টেডিয়াম আছে আৰু সেই নুৰুল আমিন ষ্টেডিয়ামৰ পৰা দেখুৱাইছোঁ য'ত 16,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে গাইছে মানুহে মানুহৰ বাবে হয় বীৰেন বৰা আৰু এয়া আছিল নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ পৰিৱেশ আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰা তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ Can we continue with a round of applause and appreciate all the students, the girls and the boys who have come here to be a part of this work. আমি এইটো হাতত লৈছো আপোনালোকৰ হৈ আজি গোটেই আমাৰ নগাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী আজি এই ৰেকৰ্ড আমি স্থাপন কৰিব পাৰিছো